সৰুসজাইত সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰ 2024 ক্ৰীড়া সমাৰোহ। দেশৰ প্ৰায় 1500 গৰাকী আৰক্ষী জোৱানৰ অংশগ্ৰহণ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত সোমবাৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে নৱম সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰ 2024 ক্ৰীড়া সমাৰোহ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 40টা দলে। সমাৱেশ ঘটিছে দেশৰ প্ৰায় 1500 গৰাকী আৰক্ষী জোৱানৰ। জুডো, কাৰাটে, উচু, টাইকাণ্ডো আৰু পেঞ্চাকচিলাত এই 5টা ইভেণ্টত আৰক্ষী জোৱানে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব। সোমবাৰে অনুষ্ঠিত হ'ল এই মেগা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। বিহু নৃত্যত জীপাল হ'ল সৰুসজাই ক্ৰীড়াংগন। অনুষ্ঠান শুভাৰম্ভ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে। এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ দিন বুলি অভিহিত কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আজি আমাৰ অসম আৰক্ষীৰ বাবে বৰ ডাঙৰ এটা দিন। অল ইণ্ডিয়া পুলিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে আমাক অল ইণ্ডিয়া জুডো ক্লাষ্টাৰ গেমছ এলট কৰিছে। আজিৰ পৰা আমাৰ ইয়াত 30 তাৰিখলৈকে জুডো ক্লাষ্টাৰ গেমছ হ'ব, য'ত 40টা টিম পাৰ্টিচিপেট কৰিছে। এই 40টাৰ ভিতৰত প্ৰত্যেক ষ্টেটৰ টিম আৰু আমাৰ যিখিনি CAPF আছে, ইণ্টেলিজেঞ্চ অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ টিম পাৰ্টিচিপেট কৰিছে। টোটেল প্ৰায় আমাৰ 1284 পাৰ্টিচিপেণ্ট পাৰ্টিচিপেট কৰিছে। জুডো, কাৰাটে, টাইকোৱাণ্ডো, উচু আৰু পেঞ্চাকচিলাত 5টা খেল ইয়াত কৰা হ'ব। আমি আশা কৰিছোঁ যে এই জুডো ক্লাষ্টাৰ গেম জুডোত যিমানখিনি আগবঢ়াব, চিমিলাৰলি ইয়াত যিমানখিনি প্ৰায় 1500মান পাৰ্টিচিপেণ্ট আহিছে, ইনক্লুডিং টেকনিকেল টিমছ, তেওঁলোকে অসমৰ এটা ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ঘূৰি যাব। এনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে, যিটো সঁচাই খুব মোক আজি আনন্দ দিছে। 30 তাৰিখত ইয়াত ক্লজিং চেৰেমনি হ'ব। এই ক্লজিং চেৰেমনিত অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া উপস্থিত থাকিব। আজি ইয়াত বহুত স্কুলৰ ল'ৰা ছোৱালীও আহিছে আৰু আমি তেখেতসকলক আগ্ৰহ কৰিছোঁ যে অহা 5-6 দিন তেওঁলোকে ইয়াত আহি জুডো খেল উপভোগ কৰিব আৰু জুডো খেলত যিখিনি ইয়াত বাহিৰৰ পৰা অহা খেলুৱৈসকল আছে তেওঁলোকক উৎসাহ যোগাব। উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ লগতে উপস্থিত থাকিল বহুকেইগৰাকী অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰক্ষী জোৱানসকল। ইফালে 24 জুনৰ পৰা আৰম্ভ হোৱা এই ক্ৰীড়া সমাৰোহ অন্ত পৰিব অহা 30 জুনত। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। ক্ৰীড়া অনুৰাগীৰ আশা, অসমত সাফল্যমণ্ডিত হওক সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰ 2024 ক্ৰীড়া সমাৰোহ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।